ভোগৰ ভোগজৰালৈ আকৌ আহিল ভোগালী। আজি উৰুকাৰ নিশা সকলোৱে মিলি লগে ভাগে এসাঁজ খাব। তাৰ বাবে পুৱাৰে পৰা বজাৰসমূহত মাছ মাংস বিচাৰি ভিৰ কৰা দেখা পোৱা গৈছে। গহপুৰৰ এয়া মহাবাহু ফিছাৰীৰ চিতল মাছৰ সোৱাদ সমগ্ৰ উত্তৰ অসমতেই বিখ্যাত। আৰু সেই মহাবাহু ফিছাৰীত যোৱাকালিৰ পৰা চিতল মাছ ধৰাত ব্যস্ত হৈ পৰিছে ফিছাৰীৰ কৰ্মচাৰীসকল। কুইণ্টেলে চিতল মাছ ধৰি ৰাখিছে মহাবাহু ফিছাৰীছে। অকল চিতল মাছেই নহয়, বৰালিৰ পৰা, আৰিৰ পৰা, বাহুৰ পৰা, শাল, শ'ল সকলো ধৰণৰ মাছ ইতিমধ্যে উপলব্ধ হৈছে এই মহাবাহু ফিছাৰীত। যদিহে আপুনি সোৱাদযুক্ত মাছ ক্ৰয় কৰিবলৈ বিচাৰে তেন্তে আহক মহাবাহু ফিছাৰীলৈ। এই মহাবাহু ফিছাৰীত চিতল মাছ 6ৰ পৰা 7 কেজি ওজন, বৰালি মাছ 5ৰ পৰা 8 কেজি ওজন, তাৰোপৰি বাহু মাছ 6ৰ পৰা 7 কেজি ওজনৰ উপলব্ধ। 300 বিঘা মাটিত ব্যাপি থকা এই পুখুৰীৰ মাছ অত্যন্ত সোৱাদযুক্ত, যাৰ বাবে কাষৰীয়া অৰুণাচল প্ৰদেশৰ পৰাও লোক আহি উপস্থিত হয় মহাবাহু ফিছাৰীত। ইতিমধ্যে যোৱাকালিৰ পৰা মাছ ধৰি থকা মহাবাহু ফিছাৰীত প্ৰায় 22 কুইণ্টেল মাছ সংৰক্ষণ কৰি ৰাখিছে। যদিহে আপুনি ভাবে যে ভোগালীৰ নিশা এসাঁজ ভাল মাছেৰে তৃপ্তিৰে খাওঁ, তেন্তে আহক এই গহপুৰৰ জকাপাৰাস্থিত মহাবাহু ফিছাৰীলৈ।